আজি আপোনালোকে দেখা পাইছে বানৰ পৰিস্থিতি ভয়াৱহ ৰূপ লৈছে কাৰণ আমাৰ কপিলী নদী অতি ভয়াৱহ ৰূপত বানৰ পৰিস্থিতি হৈ আছে ইয়াত আৰু ব্ৰিজ প্ৰায় টাচ হ'ব হৈছে মোটামুটি 2-3 ফুট বাকী আছে যদি এনেকা পানী বাঢ়ি থাকে তেতিয়াহ'লে এই ব্ৰিজখনৰ অৱস্থা বহুত বেয়া হ'ব পাৰে আৰু ওচৰে পাছৰে গাঁও আছে সেই গাঁওকেইটাৰ পৰিস্থিতি ভয়াৱহ ৰূপ ল'ব পাৰে এনে এই যে ইমান পানী বাঢ়িছে এইটো অকল বৰষুণ পৰাৰ কাৰণে হৈছে নে আৰু বেলেগ কিবা কাৰণ শুনি পাইছে বৰষুণোতো আছে কণ্টিনিউ বৰষুণ দি আছে প্লাছ আমাৰ ডেম কেইটা উমৰাংচুৰ পৰা হাইড্ৰপেডৰ ডেম কেইটা সেইকেইটা এৰিছে বুলি শুনিছো এই এৰাৰ ফলতে মই বোধহয় এইটো বান পৰিস্থিতি ভয়াৱহ ৰূপ লৈছে এনে এতিয়া বৰ্তমান ৰাইজৰ বহুত অসুবিধা হৈছে পৰিস্থিতি ভয়াৱহ ৰূপ লৈ আছে কাৰণ এইটো বাঢ়ি আছে পানীৰ উচ্চতাটো সীমা পাৰ হৈ গৈছে আৰু যদি এনেকুৱা বাঢ়ি থাকে ওচৰে পাছৰে গাঁওকেইটা ভয়াৱহ ৰূপ ল'ব পাৰে বুলি আশা কৰোঁ এনে দলংখনৰ অৱস্থাটো বহুত ভয়াৱহ ৰূপত আছে মানে যিকোনো মুহূৰ্ততে কিবা এটা ভয়াৱহ ৰূপ ল'ব পাৰে কাৰণ দলংখন বহুত পুৰণা কাৰণ এই মেৰামতি নাই কাৰণ আমি বহুত বছৰ পৰা দেখিছোঁ কোনো মেৰামতি নাই এই বানত যদি এনেকৈ ভয়াৱহ ৰূপ হয় দলংখন ভয়াৱহ ৰূপ ল'ব পাৰে ইয়াত পাব্লিকৰ বহুত ক্ষতিগ্ৰস্ত হ'ব পাৰে বানপানী আহিছে মানে চৰকাৰখনৰ যিটো সুপাধিলা যিটো মানে নীতি এই নীতিৰ কাৰণে এতিয়া দলঙত যান বাহনবিলাক যাবলৈ দিয়া হোৱা নাই গধুৰ ওজনৰ যিবিলাক যান বাহন সেইখিনি বাৰণ কৰিছে পুলিচ প্ৰশাসন কাৰণ এইটো এনেকুৱা হৈছে যে যিকোনো মুহূৰ্ততে দলংখন ভাগি পৰাৰ এটা শংকা অনবৰত ইয়াতে বৰ্তি আছে কাৰণ এই পানীৰ যিটো উচ্চতা মানে পানীৰ যিটো মানে উচ্চতা এইটো তুলনামূলকভাৱে বাকী বছৰকেইটাতকৈ এইবাৰ বেছি হৈছে সেইকাৰণে চৰকাৰে এইটো দলঙৰ নিৰ্মাণৰ কাৰণে যিটো পদক্ষেপ ল'ব লাগিছিল মোৰ বোধেৰে এই দলঙৰ নিৰ্মাণৰ কোনো পদক্ষেপ এতিয়ালৈকে লোৱা হোৱা নাই কেতিয়াবা অজানিতে এই দলংখন এনেধৰণৰ এটা শংকাত পেলাব ৰাইজক যে এইটো মূল কৰিব নোৱাৰি এই সমস্যাবিলাক আচ্ছা এই ঠাইখিনিৰ নামটো কি আছিল এইটো খেৰণী বুলি কয় পশ্চিম কাৰ্বি আংলঙৰ খেৰণী এই ইয়াৰ তলৰ যিবিলাক গাঁও আছে এই গাঁওবিলাকত মানে পানী সোমাই গৈছে পানী সোমাই যোৱাৰ কাৰণে গাঁওবিলাক ডুবি গৈছে মানুহখিনি আশ্ৰয় শিবিৰত এতিয়া যাবলৈ বাধ্য হৈ পৰিছে বৰ্তমানলৈকে কোনো সুবিধা এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই আৰু এইটো চৰকাৰেতো এই লেহেমীয়া গতিতহে কাম কৰিব তাকোতো সেই ৰিলিফবিলাক দিবনে নাই তাৰো কোনো নিৰ্দিষ্টতা নাই মানে যোৱা কেইটামান সমস্যা ইয়াত যিটো হৈ গৈছিলে তেতিয়াওতো চৰকাৰে একো হেৰি নিদিলে এনে এই বানপানী যে ছাৰ হৈছে বানপানী হোৱাৰ মূল কাৰণটো আপোনালোকে কি বুলি ভাবে বানপানী হোৱাৰ মূলতে হ'ল ইয়াত ধাৰাসাৰ বৰষুণ হৈছে ধাৰাসাৰ বৰষুণৰ লগতে নিশ্চয় নিৰ্মাণ কৰা যিটো নদী বান্ধ এই নদী বান্ধৰ পানী তাত এৰি দিয়া বুলি আমি গম পাইছোঁ 7টাকৈ দিয়াত তাৰ পৰা এৰি দিছে আৰু সেই মানে বৰষুণৰ পানীৰ সৈতে মিলি এই বানৰ সৃষ্টি হৈছে এতিয়াও মানে কাষৰ যি মানুহ ইয়াত বসবাস কৰি আছে তেওঁলোকৰ ঘৰত এতিয়া পানী সোমাইছে নে গাঁও অঞ্চলবিলাকত এটা সোমাইছে ঘৰতো সোমাইছে এতিয়া বিপদ সীমাৰ ওপৰেদি পানী বৈ গৈ আছে কিন্তু প্ৰশাসনৰ কোনো ভূক্ষেপ নাই এতিয়ালৈকে আমি জনাত এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে লোৱা হোৱা নাই কিন্তু মানুহখিনি এতিয়া সংকটত পৰিছে প্ৰশাসনক কিবা ক'ব নেকি ছাৰ প্ৰশাসনক আৰু কৈ কি লাভ আছে চৰকাৰক কিবা ক'ব নেকি চৰকাৰক কৈ কি লাভ আছে চৰকাৰীটো এইটো মানে নিবুকা চৰকাৰ এইবিলাকতো একো নকৰে এইবিলাকৰ সংক্ৰান্ত ৰাজহুৱা সমস্যা যিখিনি আছে ৰাজহুৱা সমস্যাবিলাক তেওঁলোকেতো আওকাণ কৰেই
গতিকে ৰাইজে নিজৰ নিজৰ ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিছে। ৰাইজে নিজে বাধ্য হৈ পেলাই বিভিন্ন ঠাইত আশ্ৰয় লৈ আছে, ইমানে আৰু। কোনো চৰকাৰী ইয়াত আশ্ৰয় শিবিৰ এতিয়ালৈকে পতা হোৱা নাই। মানুহখিনি ঘৰত পানী সোমাই গৈছে, গাঁৱত পানী সোমাই গৈছে। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী, কাপোৰ কানি গোটেই বস্তুখিনি লৈ আহি বিভিন্ন স্থানত আশ্ৰয় লৈ আছে। এনে যিখন বৰ্তমান এতিয়া আপোনাৰ কাউন্সিলত আমাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ ফালৰ পৰা কোনো এজন বিষয়ববীয়া আহিছে নেকি? মই দেখা নাই। তেওঁলোকে এই বিপদ সংকুল সময় যিবিলাক আছে, বিপদৰ সময়তো তেওঁলোকেতো ভূমিকা নামাৰেই, বৰঞ্চ তেওঁলোকে আঁতৰৰ পৰাহে এইবিলাক মানে কি বুলি কয়, তেওঁলোকে আনন্দ লাভ কৰে। এই হেৰি সুবিধা সমস্যাবিলাক চাই ওপৰৰ পৰা তেওঁলোকে আনন্দ লাভ কৰে।